এয়া হ'ল আমাৰ বৰগোহাঁই পৰিয়ালৰ বংশাৱলী। সকলোৱে মিলিজুলি 5 বছৰ মূৰত কৰা হয় এই বৰসবাহখন। দিনৰ ভাগতে সকলোবোৰ কাম আৰম্ভ কৰা হ'ল প্ৰায় 10 মান বজাৰ পৰা। আৰু আগতে মানে ৰাতিয়ে দিয়া হৈছিল আৰু ইমান ৰাতিখনতো পচিবল নহয়, সকলোৱে ইমান কষ্টও হয়, গতিকে দিনতে দিয়া হ'ল। আৰু আজিকালি প্ৰায় দিনতে দিয়ে বৰসবাহবোৰ যে, আৰু সকলোবোৰ নিয়ম নীতি কৰি সেৱা কৰিবলৈ লৈছে আমাৰ পৰিয়ালটোৱে। এনেদৰে যেন সদায় একতাৰ এনাজৰীৰে যেন পৰিয়ালটো থাকক সেয়াই বিচাৰোঁ। সকলোৱে সেৱা কৰিবলৈ লৈছে। এয়া আৰু প্ৰতি 5 বছৰ মূৰে মূৰে এই সভাখন কৰা হয় আমাৰ। নকৰিলে নহয় আচলতে, এইটো আমাৰ নিয়মেই পৰম্পৰাগত। ককা এটা দিনৰ পৰা এই নিয়মটো চলিয়ে আহিছে যিহেতু। আৰু পাছদিনাখন আমাৰ চাউল খোৱাও কৰা হয়। আনকালেতো একেদিনাই কৰিছিলে আৰু একেদিনাই কৰাটোতো সম্ভৱ নহয়, সেইকাৰণে পাছদিনাখন এয়া সকলোৱে মিলিজুলি চব্জি কাটি আছে। আমাৰ পিছে ৰভাখন বনাই থোৱা আছিল বৰষুণ দিয়াৰ বাবে, যিহেতু নামঘৰলৈ লৈ গ'ল, বোকা হৈছিল জেগাবোৰ। আৰু পাছদিনাখন মানে ৰ'দ দিছিল, সেইটো কাৰণে ৰ'দ দিয়াৰ বাবে ইয়ালৈয়ে লৈ অহা হ'ল। নামঘৰতকৈ কিন্তু এনেকুৱাকৈ যদি দিয়ে মানে তেতিয়া ভাল লাগে। আৰু সকলোবোৰ মানুহ দেখিছে, ইমান মানুহ। প্ৰথমতে ভকতে খাই লৈছে, নিয়মটো কৰি লৈছে, তাৰপিছতহে বাকীবোৰে খাব পাৰিব। আৰু এনেদৰে সকলোৱে লাগি ভাগি দিনটো পাৰ কৰিলে। আশীৰ্বাদ কৰিব সকলোৱে, আমাৰ পৰিয়ালৰ সকলোৱে যেন ভালকৈ থাকে, একতাৰ এনাজৰীৰে যেন আজীৱন যেন আগুৱাই যাওক, সেয়াই বিচাৰিছোঁ। আমিও খাই ল'লোঁ। এয়া মোৰ সৰু ভণ্টি দেই, 5 বছৰলৈ গ'লগৈ আৰু।